নমস্কাৰ স্বাগতম ইয়া হৈছে সিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভ হ'ল গুৱাহাটী কৃত্ৰিম বানমুক্ত কৰাৰ অভিযান 2 দিনৰ ভিতৰতে ভঙা হ'ব বাহিনীৰ নৈৰ ওপৰত থকা 25খন দলং ইতিমধ্যে শনিবাৰৰ পৰাই মহানগৰীৰ ঠায়ে ঠায়ে ক্ষেত্ৰ অধ্যয়ন কৰিছে জিএমচিৰ মুখ্য অভিযন্তাৰ নেতৃত্বত এটা দলে অ্যাকশন আৰম্ভ এফালে বাহিনীত চলিছে খনন আনফালে ফিল্ডত নামিছে বিষয়া গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তাই স্বচক্ষে নিৰীক্ষণ কৰিছে বাহিনী নৈৰ ওপৰত থকা দলং ইয়া দিছপুৰৰ ষ্টেট বেংকৰ সন্মুখৰ দৃশ্য এই স্থানত বাহিনীৰ ওপৰত আছে কেইবাখনো দলং যিয়ে সমস্যাৰ সৃষ্টি কৰিছে বাহিনীৰ আৱৰ্জনা পৰিষ্কাৰৰ ক্ষেত্ৰত সংকুচিত হৈ পৰিছে বাহিনী আৱৰি ধৰিছে গছ বনে সেই প্ৰথমে এই স্থানত থকা দলং ভঙাৰ সিদ্ধান্ত লৈছে গুৱাহাটী পৌৰ নিগমে আমি আজি চাই আছো ইনস্পেকশন কৰি আছো আমি ডিসিশন সোনকালে লম এতিয়া আমি অলপ কোনখিনিত আমি প্ৰথম ভাঙিম ডিসমেন্টল কৰিম আৰু আমাৰ কিছুমান কথা আমি চিন্তা কৰিব লাগিব যাতে আমাৰ মানুহখিনিৰ অহা যোৱা কষ্ট নহয় বা ফায়াৰ ব্ৰিগেড যাব পাৰে বা আপোনাৰ মেডিকেল ইমাৰ্জেন্সি হ'ব পাৰে সেইবিলাক ৰাখি পেলাই আমি কিছুমান জায়গা যেতিয়া ভাঙিম তেতিয়া তেওঁলোকৰ অল্টাৰনেট ৰুটটো আমি ৰাখিম গুৱাহাটী পৌৰ নিগমৰ পঞ্চম সংমণ্ডলৰ অন্তৰ্গত বহুকেইটা অঞ্চলত ভঙা যাব বাহিনীৰ ওপৰত থকা দলং ইতিমধ্যে শনিবাৰৰ পৰাই অ্যাকশন আৰম্ভ কৰিছে পৌৰ নিগমে বাৰিষাৰ পূৰ্বে দলং ভাঙি নিষ্কাশন কৰিব লাগিব বাহিনীৰ আৱৰ্জনা সেই শনিবাৰৰ পৰাই আৰম্ভ হ'ল বাহিনীৰ পৰিষ্কাৰৰ কাম এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই যদিও পৌৰ নিগমৰ বিষয়াৰ ক্ষেত্ৰ পৰিদৰ্শনৰ পিছতেই ভঙা হ'ব দলং এতিয়াতো আমি কোনো মানে আমাৰ কামৰ ফালৰ পৰা কোনো আমি ব্যাঘাত ৰখা নাই আমি আগবাঢ়ি আছো আৰু বতৰেও আমাক লগ দিছে যদিও বৰষুণ দৰকাৰ ডাষ্ট পলিউশ্যন খুব বেছি হৈছে তবু আমি তাৰ সুবিধাটো লৈ আমি আগবাঢ়ি আছো আনহাতে মহানগৰীৰ বাহিনী নদীৰ ওপৰত থকা দলং ভঙাক লৈ শনিবাৰে নাগৰিকৰ সৈতে আলোচনাত মিলিত হয় পৌৰ নিগমৰ বিষয়া জিএমচিৰ দিছপুৰস্থিত কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় পঞ্চম সংমণ্ডলত নাগৰিকৰ সৈতে আলোচনা কৰাৰ পিছতে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে পৌৰ নিগমে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিব লাগিব দলং লিফটিঙৰ ব্যৱস্থা থাকিব লাগিব দলংসমূহত আমি এক্সপাৰ্ট এডভাইচ লৈ পেলাই হয়তো আমি ইণ্ডিয়ান আৰ্মিৰ ইঞ্জিনিয়াৰিং উইঙৰ লগতো আমি কথা পাতিব পাৰোঁ ওখ হ'ব আৰু আমি হয়তো ৰিমুভেবল ব্ৰিজ কৰিম যে আমাক ধৰক মিনিমাম দুবাৰকে আমাক এলাউ কৰিব লাগিব আমি নদীখনত আমি চফা কৰিবৰ কাৰণে মানে এটা লিফটিঙৰ ব্যৱস্থা তেতিয়া তেনেকুৱা কৰিব লাগিব এনেকুৱা নহয় বোলে পাৰ্মানেণ্ট বনাই দিলে পিছত যদি আমাৰ দৰকাৰ পৰে আমি উঠাবলৈ ক'লে তেওঁলোকে উঠাই দিব আমি চাফা কৰিম তাৰপিছত আকৌ তাক নমাই দিব আনহাতে নাগৰিকৰ আহ্বান বিকল্প ব্যৱস্থা নোলোৱাকৈ নাভাগিব দলং পারমিশন ঠিকই আছে তথাপি এতিয়া যদি পাব্লিক ইন্টারেস্টৰ কাৰণে যদি কিবা ৰেক্টিফাই কৰিব লাগে উই আর ৰেডি আমি তাৰ অপজিশনত নাযাওঁ পাব্লিক দিস ইজ অলপ সময় দিব লাগিব কাৰণ মুঠতে এইবাৰ গুৱাহাটীক বানমুক্ত কৰাৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ বশিষ্ঠৰ পৰা উৎপল হালৰীৰ সহযোগত কেমেৰাত অঞ্জন ডেকাৰ সৈতে মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটৰ টিয়কত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান টিয়ক গাঁও পঞ্চায়ত সমবায় সমিতিৰ কৰ্মচাৰী ৰঞ্জন শইকীয়াসহ দুজনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰৰ পাছতে দুয়োকে গুৱাহাটীলৈ আনে তদন্তকাৰী দলটোৱে যোৰহাটৰ টিয়কত হঠাৎ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান শুকুৰবাৰে আবেলি প্ৰায় 3:30 বজাত টিয়ক গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ত গুৱাহাটীৰ পৰা যোৱা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলায় এই অভিযানৰ সময়ত প্ৰায় 4 ঘণ্টা ধৰি জেৰা চলোৱা হয় টিয়ক গাঁও পঞ্চায়ত সমবায় সমিতিৰ কৰ্মচাৰী ৰঞ্জন শইকীয়াক এই অভিযানৰ সময়ছোৱাত কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল 4 ঘণ্টা জেৰা চলোৱাৰ অন্তত বিভিন্ন তথ্য সংগ্ৰহ কৰি টিয়ক গাঁও পঞ্চায়ত সমবায় সমিতিৰ কৰ্মচাৰী ৰঞ্জন শইকীয়াক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই কেৱল ৰঞ্জন শইকীয়াই নহয় কাৰ্যালয়ৰ কম্পিউটাৰ অপাৰেটৰ ৰক্তিম বৰাকো গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ হোৱা দুইজনকে যোৰহাটৰ পৰা অনা হয় গুৱাহাটীলৈ গ্ৰেপ্তাৰৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও শেহতীয়াকৈ যোৰহাট জিলাৰ একাংশ গাঁও পঞ্চায়ত
সমবায় সমিতিত সাধাৰণ ৰাইজক চাউলকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ নামত স্বয়ং যোগান বিভাগৰ একাংশ বিষয়াৰ পৃষ্ঠপোষকতাত ব্যাপক কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। সেই অভিযোগতেই ৰঞ্জন শইকীয়া আৰু ৰক্তিম বৰাক গ্ৰেপ্তাৰ হ'ল নে আন কোনো কাৰণত গ্ৰেপ্তাৰ কৰা হ'ল সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ বাবে কৰিমগঞ্জৰ পৰা চাইকেল যাত্ৰা। অৱশেষত মুখ্যমন্ত্ৰীক লগ পালে পুলক নমশূদ্ৰই। যুৱকজনৰ সৈতে প্ৰায় 10 মিনিট সময় মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে। भगवान का दर्शन हो, आज बहुत बहुत खुशी आ रहा है। सीएम सर में मिलने के बाद मैं भगवान मिला, आज मेरा भी बहुत खुशी आ रहा है। मैं उनसे भगवान पूछता है, मेरा बहुत फेवरेट है, भगवान पूछता है उनसे। मैं बहुत खुशी आ रहा है। सीएम सर मेरा बोला ठीक है, बहुत अच्छा लग रहा है, खुशी आ रहा है, इतना दूर से आया, मेरा को बहुत रिस्पेक्ट दिया मेरा को सीएम सर, इसलिए मैं सीएम सर से बहुत धन्यवाद। মুখ্যমন্ত্ৰী গৰাকীক এখন ফুলাম গামোচা আৰু এটি ফুলৰ থোপা উপহাৰ হিচাপে প্ৰদান কৰে পুলকে। প্ৰায় 10 মিনিট সময় বাৰ্তালাপ কৰাৰ লগতে পুলকক চাহ মিঠাইৰে আপ্যায়ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। सीएम साहब क्या बोला आपको? मतलब ठीक है, थैंक यू। तुम जाओ, घर जाओ, साइकिल में मत जाओ, गाड़ी में सुपर में को भी जाओ, और मैं आप सिलचर जाएगा, सिलचर का जाने के बाद आपका साथ मीट करना है। क्या खिलाया मामा, क्या खिलाया सीएम आपको? और चाय मिस्टी दिया मेरा को, बहुत खुशी आ रहा है, बहुत खुशी आ रहा है। चाय आप मिस्टी क्या दिया उसको? मतलब मैं फुल स्टॉप और गामछा दिया असम का। এবাৰ বৰপেটাৰ পঞ্চায়তত লুণ্ঠন ৰাজ। PMAUৰ হিতাধিকাৰীৰ পৰা ভয় ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। দক্ষিণ গোধনী গাঁও পঞ্চায়তৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। ভূপেন বৰাৰ নাম লৈ লুণ্ঠন ৰাজ বৰপেটাত। পঞ্চায়তৰ সভাপতিয়ে লুটিছে লাখ লাখ টকা। দৰিদ্ৰ হিতাধিকাৰীয়ে বেংকৰ পৰা ধন লৈ ঘৰলৈ আহিবলৈ নাপায়। বেংকৰ সন্মুখতে আবু বক্কৰ ছিদ্দিকৰ মানুহে বলপূৰ্বক ধন লুট কৰে বৰপেটাত। আবু বক্কৰ ছিদ্দিক গোধনী গাঁও পঞ্চায়তৰ সভাপতি। নিজকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘনিষ্ঠ বুলি দাবী কৰি পঞ্চায়ত সভাপতি আবু বক্কৰ ছিদ্দিকে হিতাধিকাৰীসকলক ভাবুকি প্ৰদান কৰি আহিছে। হাজাৰ হাজাৰ টকা আত্মসাৎ কৰিছে হিতাধিকাৰীসকলৰ পৰা। আৰক্ষীক হিতাধিকাৰীসকলে এই সম্পৰ্কত এজাহাৰ দিলেও আবু বক্কৰ ছিদ্দিকৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই আৰক্ষীয়ে ব্যৱস্থা নলয়। এই ক্ষেত্ৰত আবু বক্কৰ ছিদ্দিকৰ নামত কেছ দিছে। তাৰমানে তেওঁ তাৰমানে ঘৰৰ পইচাবিলাক মাৰি কাটি খাইছে। PMG তাৰমানে জব কাৰ্ডৰ পইচাবিলাক মাৰি খাইছে। এডভান্স সিহঁতৰ পৰা ঘোষ লৈছে আবু বক্কৰ ছিদ্দিকে, দক্ষিণ গোধনী গাঁও পঞ্চায়তৰ সভাপতি। ভাবুকি দিয়ে ভূপেন বৰাৰ মানুহ বুলি ভাবুকি দিয়ে। মই ভূপেন বৰাৰ মানুহ। বেনিফিচিয়াৰী পইচাতে শ মানুহৰ পইচা খাইছে। পুলিচে কেছ দিয়াৰ পিছতো পুলিচে তদন্ত নকৰে, কাৰণটো বুজি পোৱা নাই। CM ভিজিলেন্সৰ পঠাই সিহঁতে তাৰমানে তদন্ত নকৰে। এতিয়া আমি চৰকাৰৰ পৰা আমি হয়তো পূৰ্ণভাৱে আমি দাবী কৰিছোঁ এইবিলাকৰ সুব্যৱস্থা হ'ব লাগে। দক্ষিণ গোধনী গাঁও পঞ্চায়তত এতিয়া আবু বক্কৰ ছিদ্দিকৰ গুণ্ডাৰাজ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন জোৰ জুলুম কৰি হিতাধিকাৰীৰ পৰা কাঢ়ি লয় আবু বক্কৰ ছিদ্দিকে। পইচা যিখিনি বাহিৰ কৰিলোঁ সেই সময়ত মানুহ বাহিৰত ৰাখে আৰু সি সাগৰত থাকে। থাকি পেলাই পইচাখিনি তাৰ পৰা লৈ যায়। আমাৰ পৰা 22,000 টকা লৈ সাপৰে জংকি মাৰে। এই পঞ্চায়তৰ প্ৰেচিডেণ্ট পইচা যদি নিদিয়া তেনেহ'লে তোৰ জবৰে পইচা নহমাব। এনেকৈ আৰু কি ক'ম, আমি মূৰ্খ মানুহ, বুজি নাপাওঁ ইমান। আমি দিওঁ পইচা, কয় আমি ভূপেন বৰাৰ মানুহ, হা পইচাটো তোৰ দিব লাগিব, এই দি দিছোঁ। হিতাধিকাৰীৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাসৰ ধন বলপূৰ্বকভাৱে লৈ লোৱাৰ ফলত বহু হিতাধিকাৰীয়ে সম্পূৰ্ণ কৰিব পৰা নাই চৰকাৰী আৱাস গৃহসমূহ। ধন নিদিলে পঞ্চায়ত সভাপতি আবু বক্কৰ ছিদ্দিকে কোনো লোককেই ঘৰ নিদিয়ে। চৰকাৰী আঁচনিৰ ধন চান কাঢ়ি খোৱা সভাপতি আবু বক্কৰে বাৰে বাৰে নাম লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। ইফালে হিতাধিকাৰীসকলে ধনৰ অভাৱত আধাতে ঘৰ বনোৱা বাদ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কয়লা, ৰাসায়নিক সাৰ আৰু বাৰ্মিজ ছুপাৰীৰ পিছত এতিয়া বৰাকত আৰম্ভ হৈছে বাৰ্মিজ গৰু চিণ্ডিকেট। নিতৌ বৰাকত প্ৰৱেশ কৰে হাজাৰ হাজাৰ বাৰ্মিজ গৰুৱে।
আৰক্ষীয়ে জব্দ কৰিলে 16টা বাৰ্মিজ গৰু। বাৰ্মিজ চুপাৰী নহয়, বাৰ্মিজ গৰু জব্দ হৈছে অসমত। চুপাৰীৰ পিছত এইবাৰ বাৰ্মিজ গৰুৰ চোৰাং বেহা চলিছে অসমত। আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি হাইলাকান্দি পালেহি ম্যানমাৰৰ গোধন। কেনেদৰে অনা হয় ম্যানমাৰৰ পৰা গৰুসমূহ অসমলৈ? ম্যানমাৰৰ পৰা মিজোৰাম হৈ বৰাকলৈ আহে। তাৰ পিছত চোৰাং বেপাৰীয়ে গৰুসমূহৰ ভুৱা নথি পত্ৰ বনাই বিক্ৰী কৰে বিভিন্ন স্থানত। নিশাৰ ভাগত আৰক্ষীৰ চকুত ধূলি দি হাজাৰ হাজাৰ গৰু ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমত প্ৰৱেশ কৰিছে। বাৰ্নিছ গৰু চেণ্ডিকেট আৰম্ভ হৈছে। সেই কথাষাৰ আপোনালোকে জানে যে হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্ত বিলাইপুৰত যে বিলাইপুৰৰ পৰা মিজোৰামৰ পৰা বিলাইপুৰলৈ অসমত সোমাই বাৰ্নি গৰু চেণ্ডিকেট, এই গৰু চেণ্ডিকেট নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অসম পুলিচ ব্যৰ্থ হৈছে। অসমৰ এই বাৰ্নি চুপাৰী চেণ্ডিকেটৰ সমান্তৰালভাৱে গৰু চেণ্ডিকেট যেনেধৰণে গোটা হাইলাকান্দি জিলা চলি আছে, সেই কথা আমি বাৰম্বাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছোঁ। হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে 16টা বাৰ্মিজ গৰু। নথি পত্ৰবিহীন গৰুসমূহ আৰক্ষীয়ে জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 2টা চোৰাং গৰু সৰবৰাহকাৰীক। হাইলাকান্দি পুলিচ প্ৰশাসন হওক বা হাইলাকান্দি জিলা উপায়ুক্তই হওক, এই অসম মিজোৰাম সীমান্তত এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আমি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ যে এই বাৰ্নিজ গৰু চেণ্ডিকেট আমি যোৱা 3-4 দিন আগত বন্দুকমাৰা আউটপোষ্টৰ ওচৰে বাহৰে আমি 4খন গৰু আমি ধৰিবলৈ সক্ষম হৈছোঁ। অসম মিজোৰাম সীমান্তৱৰ্তী বিলাইপুৰ গাঁৱত ৰাখি থোৱা অৱস্থাত হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে ম্যানমাৰৰ পৰা অনা গৰুকেইটা। কোনে কেনেকৈ সীমান্তদি গৰু পাৰ কৰি অসমত বিক্ৰী কৰিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই। 2 চোৰাং ব্যৱসায়ীক জেৰা চলাই আছে হাইলাকান্দি আৰক্ষীয়ে। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত অন্ত পৰিল ওদালগুৰিৰ এনকাউণ্টাৰৰ বিভ্ৰান্তি। আনুষ্ঠানিকভাৱে চিনাক্ত হ'ল এনকাউণ্টাৰত নিহতজন। আৰক্ষীৰ গুলীত নিহত হৈছিল ডিম্বেশ্বৰ মুছাহাৰী। ডিম্বেশ্বৰৰ মৃতদেহ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। পৰিয়ালে সমজি ল'লে ডিম্বেশ্বৰৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালক গতাই দিয়া হ'ল মৃতদেহ। মৃতদেহ সমজি লোৱাৰ পিছতেই পৰিয়ালৰ লোকে ক্ষোভ উজাৰিছে। কেনাৰামৰ ঠাইত ডিম্বেশ্বৰক কিয় গুলীয়ালে বুলি প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি উচিত তদন্তৰ দাবী জনাইছে পৰিয়ালে। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে পৰিয়ালটোৱে। এইটো আৰু বৰ্তমানটো আমি আজি 16 দিনৰ মূৰত পালোঁ ডেড বডিটো। ইয়াৰ ভিতৰত আমি চৰকাৰৰ ওচৰত মানে ন্যায়টো বিচাৰিছোঁ আৰু কি কাৰণত মাৰিলে, কি কাৰণত নামাৰিলে, কেনাৰাম বুলি কিয় মাৰিলে, এইটো সম্পূৰ্ণ মানে আমাক ন্যায় লাগে আৰু। আৰক্ষী যে ডকাইত বুলি কৈছে, আৰক্ষীও যে হ'ব পাৰে ডকাইত, কিন্তু সেই বুলিতো আৰু মানুহ মৰাৰ অধিকাৰটো ইহঁতৰ নাই। নতুন পাক লৈছে নলবাৰীৰ ভগা বিয়াই। সুৰাপান নহয়, শাৰীৰিক অসুস্থতাৰ বাবেহে হোমৰ গুৰিত শুবলৈ বাধ্য হৈছিল দৰা। এইবাৰ কইনা ঘৰীয়াৰ বিৰুদ্ধে অপমান কৰাৰ অভিযোগ আনিলে দৰা ঘৰীয়াই। মোৰ ভণ্টিহঁতক মাৰিছে, ভাইহঁতক মাৰিছে, এটা ভণ্টি চলা তলা চিৰি দিছে, আৰু হেৰি আমাৰ ভিন্দু এটাৰ পইচা কাঢ়িছে, আৰু হেৰি আমাৰ ভাইটি এটাৰ সোণা চেন্দৰ ছিঙি পেলাই লৈ গৈছে, আৰু আমাৰ ভিন্দু এটাৰ মানি বেগটো কাঢ়িছে। আমি কিবাকে বাচি আহিছোঁ, পুলিচ নগ'লে আমাক তাতে মাৰিয়ে পেলালা হয়। তাৰমানে পৰিস্থিতি নাই, সি বিয়াত বহিব, সি যেতিয়া বহি যায় না হালি যায়, পিছফালে তাক 3টা মানুহ ধৰি থাকিব লগা হৈছে। সেনেকুৱাকেতো আমি আপি এটা দিব নোৱাৰোঁ নহয়। দেখোঁ যে ধলং পলংকৈ আহিছে, আৰু গেটৰ সন্মুখৰ পৰা তেওঁ আহিব পৰা অৱস্থাত নাই। তাৰমানে মাদক দ্ৰব্য সেৱন কৰি তাৰমানে খোজ দিয়াৰ অৱস্থাত তেওঁ নাই। যাই থাকোঁতে মই অলপমান গাড়ীতে গাটো বেয়া লগা আনিছোঁ। সিহঁতৰ প্ৰথমে বাইপেকে মোক 4 চৰ মাৰিছে, কিন্তু মোৰ আন্দাজ সিহঁতে বস্তু ল'বৰ কাৰণে কৰিছে। তাইত কোনোবা ভাল পোৱা আছে, মই একদম 100% কৈছোঁ। ভুলকাৰ নলবাৰীৰ ভগা বিয়াই লৈছে নতুন পাক। সুৰাপান নহয়, দৰাৰ শাৰীৰিক অসুস্থতাৰ বাবেহে শুই পৰিছিল ৰভাতলিত। ঠিকে ক'লোঁ, যেতিয়া বহিছোঁ মই এনেকুৱা গাটো বেয়া লাগিছে, মই লগ শুই দিছোঁ। টোপনি ক্ষতিৰ বাবে এনজাইটি ডিছঅৰ্ডাৰত ভুগিছিল দৰা। হ'লে মোৰ 3 দিন টোপনি ক্ষতি হৈছে। সিদিনা মই বিয়াৰ আগৰ দিনা মই ৰাতিপুৱা 5টা বজাত শুইছোঁ, উঠছোঁ সোনকালে। মোৰ সেইকাৰণে পিছদিনা গাটো বেয়া লাগিছে। কইনা উলিয়াই নিদি দৰা ঘৰীয়াক খেদি পঠিওৱা কইনা ঘৰীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ সাজু হৈছে দৰা ঘৰীয়াও।
আৰু সিহঁতে যে আমাক যে মাৰপিট কৰিছে পইচা কাঢ়িছে আইনখন যে হাতত তুলি লৈছে তাৰে এতিয়া আইনে ব্যৱস্থা ল'ব লাগে মই সেইটোৱে বৃহস্পতিবাৰে নিশা নলবাৰীৰ বৰখানাজানাৰ এখন বিয়া পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ আগতেই ভাগিছিল গা বেয়া লাগিছে বুলি ৰভাতলিতে শুই পৰা দৰাৰ বাবেই বিয়াখন ভাগিছিল খুৰাপাই দৰাৰ সৈতে বিয়াত নবহো বুলি ওলাই অহা নাছিল কইনা কইনা ঘৰে আৰক্ষীক গোচৰ দি দাবী কৰিছিল মদাহী দৰাই দিব লাগিব বিয়াৰ ক্ষতিপূৰণ পিছে এদিন পিছত দৰাই দিলে সম্পূৰ্ণ বিপৰীত ভাষ্য সুৰাপান কৰা নাছিল টোপনি ক্ষতিৰ বাবে ভুগিছিল এনজাইটি ডিছঅৰ্ডাৰত চেন্নাইৰ এপলৰ চিকিৎসকৰ নিদান পত্ৰ দেখুৱাই দৰাই ক'লে নিজৰ অসুস্থতাৰ কথা চিকিৎসা এইটো মই খাই আছোঁ টেবলেট তেতিয়াও খাই আছোঁ এইটো মই চেন্নাইত এপল ক'লে কইনাই পূৰ্বৰে পৰা জানে দৰাৰ শাৰীৰিক অসুস্থতাৰ কথা বিয়াৰ দিনা কইনা ঘৰলৈ যাত্ৰা কৰাৰ সময়তে গা বেয়া লাগিছিল দৰাৰ আৰু কইনা ঘৰত গৈয়ে ৰভাতলিতে শুই পৰিছিল যাৰ বাবে দৰাই সুৰাপান কৰি অহা বুলি ৰভাতলিলৈ ওলাই নাহিল কইনা দৰাৰ মাতৃৰো দাবী দৰাই সুৰাপান কৰি যোৱা নাছিল দৰাৰ সন্দেহ কিন্তু মোৰ আন্দাজ সিহঁতে বস্তু ল'বৰ কাৰণে কৰিছে যাৰ বাবে দৰা ৰভাতলত থকা স্বত্তেও ওলাই নাহিল কইনা মই এতিয়া তাইত কোনোবা ভাল পোৱা আছে মই একদম 100% কৈছোঁ কেৱল সেয়াই নহয় দৰাই কইনা ঘৰীয়াৰ বিৰুদ্ধে আনিলে আন কেতবোৰ গুৰুতৰ অভিযোগ মোৰ ভণ্টিহঁতক মাৰিছে ভাইহঁতক মাৰিছে এটা ভণ্টি চলা তলা চিৰি দিছে আৰু হেৰি আমাৰ ভিন্দু এটাৰ পইচা কাঢ়িছে সোণৰ চেইন মানি বেগকে ধৰি বিভিন্ন সামগ্ৰী কাঢ়ি ৰাখিছিল কইনা ঘৰে আৰু হেৰি আমাৰ ভাইটি এটাৰ সোণৰ চেইনৰ ছিঙি পেলাই লৈ গৈছে আৰু আমাৰ ভিন্দু এটাৰ মানি বেগটো কাঢ়িছে এতিয়া দৰাৰ দাবী কইনাক জোৰোণত দিয়া অলংকাৰ কাপোৰ সকলো ঘূৰাই দিব লাগিব কইনা ঘৰীয়াই লগতে স্পষ্ট কৰি দিলে অপমান কৰি খেদি পঠিওৱা সেইগৰাকী কইনাক আৰু বিয়া নাপাতে এতিয়া মইতো সেইটো ছোৱালীটো কোনো বুদ্ধি নানো মই যিখিনি বস্তু দিছোঁ সেইখিনি মোক ঘূৰাই লাগিব কথা সেইটোৱে দৰাৰ মাকেও দিলে জোৰোণত কইনাক দিয়া অলংকাৰ কাপোৰৰ হিচাপ মই এনেকুৱা বস্তু দিছোঁ চব মানুহ তাতে চাইছি ইমান বস্তু আমি দেখা আপত্তি তেতিয়া গেলে আপত্তি কৰা নাই ঘটনাটো সকলোৰে চকুৰ সন্মুখতে ঘটিল কইনা ঘৰে ক'লে এটা দৰা ঘৰে ক'লে আন এটা হয় আমাক মাৰধৰ কৰিছে দৰাক কইনাৰ দেউতাকে দুচৰ মাৰিছে মুখ মাৰিছে দৰাৰ ভায়েকে এতিয়া কোন সঁচা কোন মিছা বিয়া ভগাৰ আঁৰত প্ৰকৃততে কাৰ ভুল সেয়া জানিব ওচৰ চুবুৰীয়াইহে নলবাৰীৰ পৰা কৈলাশ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত সাৰ পাইছে চৰকাৰ শিলখাকু বিলত সাধাৰণ লোকৰ ঘৰ মাটি উচ্ছেদৰ বাবে সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানক ৰেহাই দি সাধাৰণ লোকৰ ঘৰত বুলডোজাৰ চলোৱা কথাটো সহজভাৱে ল'ব পৰা নাছিল বিভিন্ন মহলে এনে প্ৰতিক্ৰিয়াত স্বাভাৱিকতে অস্বস্তিত পৰে চৰকাৰখন এইবাৰ শিলখাকু বিলৰ 180 বিঘা ভূমিত নিৰ্মাণ কৰা জিঞ্জাৰ হোটেল দূৰদৰ্শন কেন্দ্ৰৰ আৱাসগৃহ মাধ্যমিক শিক্ষক সংস্থাৰ কাৰ্যালয় কেইবাখনো বিদ্যালয় পশু চিকিৎসালয় হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠান সাহিত্য সভা ভৱন অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান টেনিছ কোৰ্টকে ধৰি 17টা প্ৰতিষ্ঠানৰ ভূমি অধিগ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী অশোক সিংঘালে উল্লেখযোগ্য যে সাহিত্য সভাৰ নামত শিলখাকুত 50 বিঘা বিধানসভাৰ সচিবালয়ৰ বিষয়ৰ আৱাসগৃহৰ বাবে 50 বিঘা দূৰদৰ্শন কেন্দ্ৰৰ আৱাসগৃহৰ বাবে 20 বিঘা হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানৰ বাবে দিয়া হৈছিল আন 20 বিঘা ভূমি বিভাগীয় মন্ত্ৰী অশোক সিংঘালে এই প্ৰতিষ্ঠানসমূহ উৎখাত কৰিছে যদিও বাস্তৱত কিমান দূৰ কাৰ্যকৰী কৰে সেয়া সময়হে ক'ব অসমত নিষিদ্ধ বহিৰাজ্যৰ গাহৰি মুৰ্গী নিষিদ্ধ কৰা হৈছে গাহৰি সমান্তৰালভাৱে বহিৰাজ্যৰ পৰা অনা গাহৰি মুৰ্গীত নিষেধাজ্ঞা জাৰি কৰিলে ৰাজ্য চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত আবিৰ্ভাৱ ঘটা সোৱাইন ফ্লু এভিয়ান ইনফ্লুৱেঞ্জাৰ বাবে চৰকাৰে লৈছে এই সিদ্ধান্ত ইপিনে গাহৰি মুৰ্গীৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে ৰাজ্যত গাহৰি আৰু মুৰ্গী মাংসৰ দাম বৃদ্ধিৰ আশংকা প্ৰকট হৈ পৰিছে কিয়নো ৰাজ্যখনত গাহৰি মুৰ্গী মাংসৰ দৈনিক চাহিদা পূৰণ কৰিব পৰাকৈ ঘৰুৱা উৎপাদন নহয় ফলত নাটনিৰ সুবিধা লৈ ঘৰুৱা উৎপাদিত গাহৰি মুৰ্গীৰ মাংসৰ দাম বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে যদিও আজি এক সংবাদমেলত পশুপালন মন্ত্ৰী অতুল বৰাই স্পষ্ট কৰি দিছে যে দাম বৃদ্ধিৰে মুনাফা লুটিব খোজা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আমি খুব সোনকালে আমি কাৰণ প্ৰিপেৰেশ্যন এটা লাগিব লাগু কৰিবৰ কাৰণে কাৰণ বাহিৰৰ পৰা যিবিলাক আনে তেওঁলোকে নিয়ম মাফিকো আনে চোৰাংকেও আনে অতি সাংঘাতিক গতিকে এইখিনি ঠিক ঠাক কৰি ল'বলৈ আমাক হয়তো কেইদিনমান সময়ৰ প্ৰয়োজন হ'ব ঠিক তেনেকৈ পল্ট্ৰিৰ ক্ষেত্ৰতো আমাক হয়তো কেইদিনমান সময় আমাক লাগিব
গতিকে এই কামখিনি আমি ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা আমি ল'ম। মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীৰ সপোন আমাৰ দেশখন, আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত যাতে অন্তৰ্ভুক্ত কৰিব পাৰি, আমাৰ ৰাজ্যখন সৰ্বাংগীন দিশত যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এগ্ৰি আৰু এলাইড ছেক্টৰৰ ওপৰত অন্যান্য ছেক্টৰৰ লগতে এইকেইটাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। আৰু আমাৰ বিভিন্ন আঁচনিও আছে। আজি মুখ্যমন্ত্ৰীৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে। মুখ্যমন্ত্ৰীৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ জৰিয়তে আমি কিছু টাৰ্গেট লৈছোঁ। ধৰক 20 লাখ গাহৰি প্ৰডাকশ্যনৰ আমি টাৰ্গেট লৈছোঁ। আমাৰ কেইবছৰ আছিল এইটো? 5 বছৰত। ঠিক তেনেকৈ 50 লাখ কণী দৈনন্দিন আমি উৎপাদনৰ আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ। তাৰ কাৰণে আমি বহুতবোৰ পলিচিও কৰিছোঁ। গড ব্ৰিডিং পলিচি, পিক ব্ৰিডিং পলিচি, প্ৰাইভেট ইনভেষ্টমেণ্ট পলিচি, এই পলিচিবিলাক আছে। আৰু NLM-ৰ জৰিয়তেও আমি বহুতখিনি তেনেধৰণৰ স্কিম আমি আমাৰ শিক্ষিত যুৱক যুৱতীসকলক দি পেলাই যাতে তেওঁলোকে সেলফ সাফিচিয়েণ্ট হ'ব পাৰে, তেওঁলোকে যাতে উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণে যাৱতীয় আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে বিৰোধী দলসমূহে। শুকুৰবাৰে হোটেল লিলিত কংগ্ৰেছৰ নেতৃত্বত 10টা বিৰোধী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কিন্তু এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা নহ'ল AIUDF-কে ধৰি আপ আৰু তৃণমূল কংগ্ৰেছক। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, কিয় বিৰোধী ঐক্যবদ্ধ কৰিব খোজা বৈঠকখনলৈ আমন্ত্ৰণ জনোৱা নহ'ল আপ আৰু TMC। প্ৰশ্ন উত্থাপিত হৈছে, AIUDF-ক আঁতৰত ৰাখি 2024 নিৰ্বাচনত সফল হ'ব পাৰিবনে বিৰোধী দলসমূহ? কিয়নো সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত এতিয়াও আছে AIUDF-ৰ সবল সাংগঠনিক স্থিতি। নীতিগত কাৰণত AIUDF-ক কংগ্ৰেছে মিত্ৰতাৰ পৰা আঁতৰাই ৰাখিব খুজিছে ঠিকেই, কিন্তু সামগ্ৰিকভাৱে বদৰুদ্দিন আজমলক আঁতৰাই ৰাখিলে বিভাজিত ভোটৰ বাবে লাভান্বিত হ'ব বিজেপি। এনে চৰ্চা সন্দৰ্ভত বিৰোধী দলকেইটাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব বিৰোধী দলসমূহৰ উমৈহতীয়া ৰাজ্যিক সন্মিলন। দলৰ স্থিতি AIUDF-ৰ সম্পৰ্কত আগতেই স্পষ্ট কৰিছোঁ আৰু আজি সভায়ো 10টা ৰাজনৈতিক দলৰ সভায়ো আমি যি AIUDF-ক নিলগাই থোৱাৰ সিদ্ধান্ত লৈছিলোঁ, সেই সিদ্ধান্তক আজিৰ সভাই সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। চাওক, আগন্তুক লোকসভা নিৰ্বাচন আজিৰ তাৰিখত বিজেপি দলে কওক বা অন্য ৰাজনৈতিক দলে যি নকওক, আজিৰ তাৰিখত আমাৰ লোকসভা নিৰ্বাচনত আমি 14খন আসনত আমি টাৰ্গেট ৰাখিছোঁ। আমাৰ ৰণকৌশল ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। জনসাধাৰণ, গ্ৰাম্য অঞ্চলৰ জনসাধাৰণ, চহৰ অঞ্চলৰ জনসাধাৰণ আৰু বিশেষকৈ সকলো জাতি জনগোষ্ঠীৰ চাহ বাগিচাৰ লোকসকলো আজিৰ তাৰিখত গৰজি গুমৰি আছে। তেওঁলোকৰ ভোটৰ জৰিয়তে তেওঁলোকে তাৰ এই খংটো উজাৰিব খোজে আৰু গতিকে আজিৰ তাৰিখত আমাৰ দলৰ স্থিতি যথেষ্ট দৃঢ় হৈ আছে, যাৰ কাৰণে আজিৰ তাৰিখত আজমলৰ দৰে ব্যক্তিক বিজেপিয়ে ব্যৱহাৰ কৰি এলায়েন্সৰ কথা বাৰে বাৰে জোৰ কৰি আছে। গতিকে আমি যিটো বস্তুক এবাৰ বাদ দিওঁ, সেই বস্তুটোক আকৌ গ্ৰহণ কৰাৰ প্ৰশ্ন নুঠে। গতিকে তেনে স্বত্বত বিজেপিয়ে ডেফিনেটলি ভয় খাইছে আৰু সেইকাৰণে তেওঁলোকে আজিৰ তাৰিখত কংগ্ৰেছ দলৰ বিৰুদ্ধে আজমলক ব্যৱহাৰ কৰি আছে। ইয়াৰ পৰা বুজা যায় যে কংগ্ৰেছ দল যথেষ্ট দৃঢ় অৱস্থাত আছে আৰু আগন্তুক নিৰ্বাচনত ভাল ফলাফলৰ আমি আমাৰ লোক। আৰু এয়া আছিল আজিৰ চিটি 18। কিছু সময়ৰ পাছতে চাওক ছুপাৰফাষ্ট প্ৰাইম টাইম 100। নমস্কাৰ।